উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰস্থিত মুখ্য কাৰ্যালয়ত আৰম্ভ দেউৰী অসমীয়া ইংৰাজী ত্ৰিভাষিক অভিধানৰ কৰ্মশালা। অসমৰ অন্যতম দেউৰী জনগোষ্ঠীলৈ আনন্দৰ খবৰ। যুগ যুগান্তৰলৈ সংৰক্ষিত হ'ব দেউৰী ভাষা। মৃত্যুৰ দুৱাৰদলিৰ পৰা দেউৰী ভাষাক পুনৰুদ্ধাৰ কৰাৰ সবল প্ৰয়াস। আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰস্থিত মুখ্য কাৰ্যালয়ত আৰম্ভ হৈছে দেউৰী অসমীয়া ইংৰাজী ত্ৰিভাষিক অভিধানৰ কৰ্মশালা। 2013 চনত আৰম্ভ কৰা হৈছিল এই অভিধানখনৰ কাম। এইখন হৈছে 19 সংখ্যক তথা শেষৰখন কৰ্মশালা। দেউৰী সাহিত্য সভাৰ সভাপতি ডক্টৰ শৰানন দেউৰী, প্ৰাক্তন সভাপতি লীলাকান্ত দেউৰীকে ধৰি দেউৰী সমাজৰ 11জন সমল ব্যক্তিয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰে। সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰা অন্তিমখন কৰ্মশালাত প্ৰতিটো দেউৰী শব্দৰ উচ্চাৰণো বাণীবদ্ধ কৰাৰ কামো সমান্তৰালভাৱে চলি আছে। অভিধানখনৰ অনলাইন সংস্কৰণো প্ৰকাশ কৰাৰ উদ্যোগ লৈছে আবেলিকে। চলিত বছৰতে পাঠকে লাভ কৰিব এই অভিধানখন। আবিলেকৰ সহকাৰী অধ্যাপক ডক্টৰ পলাশ কুমাৰ নাথৰ তত্বাৱধানত চলি আছে কৰ্মশালাখন। অভিধানখনত প্ৰায় 10,000 দেউৰী শব্দ সামৰি লোৱা হ'ব বুলি জানিব পৰা গৈছে। উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অসমে অতীজৰে পৰা অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষা আৰু সংস্কৃতিসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ দিশত যথেষ্ট কাম কৰি আহিছে। তাই এই প্ৰচেষ্টাৰ অংশ হিচাপে আমি কৰা এটা অন্যতম কাম হ'ল বিভিন্ন জনগোষ্ঠীয় ভাষাসমূহৰ ত্ৰিভাষিক অভিধান প্ৰণয়নৰ ব্যৱস্থা কৰা। আৰু সেই দিশত আমি ইতিমধ্যে প্ৰায় 5খন বিভিন্ন জনগোষ্ঠীয় ভাষাৰ ত্ৰিভাষিক অভিধান প্ৰকাশ কৰি উলিয়াইছোঁ। আৰু এই প্ৰচেষ্টাৰ অংশ হিচাপে আমাৰ 2013 চনৰ পৰা চলি থকা দেউৰী অসমীয়া ইংৰাজী ত্ৰিভাষিক অভিধানৰ আজি 19 নম্বৰ কৰ্মশালা অনুষ্ঠিত হৈছে, প্ৰায় এসপ্তাহ জোৰা। আৰু এইখন আমি আশা কৰিছোঁ এইখন আমাৰ একেবাৰে অন্তিমখন কৰ্মশালা। ইয়াৰ যোগেৰে আমি দেউৰী জনগোষ্ঠীৰ প্ৰায় 10,000 শব্দ সন্নিৱিষ্ট এখন অভিধান প্ৰণয়ন কৰিবলৈ আগবাঢ়িছোঁ। এই অভিধানখন দুটা ৰূপত প্ৰকাশ পাব। প্ৰথম হ'ল এই প্ৰিণ্ট ৰূপত, যিটো প্ৰকাশ পাব কিতাপ আকাৰে, আৰু 2 নম্বৰতে এখন অনলাইন অভিধান হিচাপে ইয়াক প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰা হৈছে। আৰু সেই উদ্দেশ্যে এই যি প্ৰায় 10,000 দেউৰী শব্দ, এই প্ৰত্যেকটো শব্দই আমি বাণীবদ্ধ কৰিছোঁ তেওঁলোকৰ সহযোগত। এই গোটেই প্ৰচেষ্টাত দেউৰী সাহিত্য সভা আৰু দেউৰী জনগোষ্ঠীৰ বিভিন্ন সমল ব্যক্তিয়ে প্ৰথমৰে পৰা অতি আন্তৰিকতাৰে তেওঁলোকে আমাৰ সৈতে সহযোগ কৰি আছে, আৰু তেওঁলোকৰ সহযোগৰ কাৰণেই আজি এইটো সফল হ'ব পাৰিছে। ইয়াৰ লগতে এই ক্ষেত্ৰত আমাৰ অনুষ্ঠানৰ সঞ্চালক প্ৰফেচৰ সুদেষ্ণা ভট্টাচাৰ্য বাইদেউ, তেখেতে আমাক এই ক্ষেত্ৰত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে। কিয় কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে
ৰাইজৰ পক্ষত। অৰুণোদয় অসম। Nam